নমস্কাৰ, মই আপোনালোকলৈ এই সপ্তাহটোৰ ৰাশিফল আগবঢ়াইছোঁ। এই ৰাশিফলটো আপোনাৰ 15 ছেপ্টেম্বৰৰ পৰা 21 ছেপ্টেম্বৰলৈকে চলিব। আহকচোন চাওঁ। এই সপ্তাহটোত মেষ ৰাশিৰ শৰীৰ ভাল হ'ব, অৰ্থ আয় বাঢ়িব, কৰ্মে বাধা বিপত্তি আছে। আপোনাৰ ওপৰ মহলৰ লগত প্ৰব্লেম দেখা গৈছে। ব্যৱসায়ত উন্নতি, দাম্পত্য জীৱনত ভাল, প্ৰেমত গণ্ডগোল দেখা গৈছে, বিদ্যাত বাধা, আইনী দিশত ভাল, সন্তান সুখতো ভাল, বিদ্যাত মনোযোগ দিব লাগিব। আপুনি ধীৰে সুস্থিৰে কাম কৰিব। এই সপ্তাহত আপোনাতকৈ যিকোনো দিশতে সৰু বা তলৰ লোকৰ পৰা অলপ সাৱধানে থাকিব। কাম কাজত দেৰি হ'ব সফলতাত। টাৰ্গেট কৰিবলৈ আপোনাৰ প্ৰব্লেম হৈছে। বিনিয়োগ এই সপ্তাহত চাই চিতি কৰিব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশি শৰীৰ সকলোৰে ভাল, অৰ্থ ব্যয় বাঢ়িব, ভ্ৰমণ বৰ ভাল দেখা নাযায়, কৰ্মক্ষেত্ৰত প্ৰব্লেম ছল্ভ হোৱাৰ সম্ভাৱনা আছে, কাম কাজৰ উন্নতি হ'ব, ভাগ্যৰ এই সপ্তাহত সহায় পাব, চাকৰিত ভাল, শত্ৰু পৰাজয় হ'ব, ব্যৱসায়তো ভাল, ৰিলেশ্যনত গণ্ডগোল দেখা গৈছে, প্ৰেমত ভাল, সন্তান ঠিক আছে, কৰ্মৰ পৰা দূৰত থাকিব, আত্মীয়ৰ সৈতে চাই চিতি চলিব। আপুনি বেছি টেনশ্যন কৰিছে। পিতৃ বা পিতৃ সমবয়সৰ লোকৰ সহায় ল'ব। শাৰীৰিক ৰোগৰ পৰা মুক্তি দেখা গৈছে। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত এই সপ্তাহ শৰীৰ ভাল। আপুনি কনফিডেন্স হৈ থাকিব। ডাঙৰৰ শৰীৰৰ খিয়াল ৰাখিব। ধীৰ স্থিৰভাৱে চলিব। এই সপ্তাহত পৰিশ্ৰম অধিক কৰিব লাগিব। সহজে সফলতা নহ'ব যিকোনো কৰ্মত। সময়ৰ লগত যুঁজিব লাগিব। অফিচৰ লোকৰ সৈতে সাৱধান। ব্যৱসায়ত ভাল, দাম্পত্য জীৱনত ভাল, বিদ্যাত বাধা দেখা গৈছে। এই সপ্তাহত খং ৰাগ বৃদ্ধি পাব পাৰে। আপুনি চালাক চতুৰ হ'ব বেছিকৈ এই সপ্তাহটোত। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল হ'ব যদি অসুস্থ আছিল। অৰ্থ নাটনি দেখা গৈছে। কৰ্মত নিজৰ ভেলু বা প্ৰতিভা নেপাব। এই সপ্তাহত গুৰুত্ব নেপাব। শত্ৰুৰ ষড়যন্ত্ৰ আছে, কথা শুনাব। নিজৰ জেগা নিজে বনাব লাগিব। ভাগ্যৰ সহায় বৰ নহয় সপ্তাহটোত। প্ৰেছাৰ আছে। ব্যৱসায়ত ভাল, প্ৰেমত ভাল, সন্তান ভাগ্যও ভাল দেখা গৈছে। এই সপ্তাহটোত দুৰ্ভাগ্যত পৰি থকা দেখা গৈছে। যিকোনো জামালাত নপৰিব। পিতৃৰ শৰীৰৰ খিয়াল ৰাখিব। খৰচ কমাই কৰিব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল দেখা নাযায়। ভ্ৰমণত বাধা, কৰ্মত সফলতা, কথা ক'ব, গুপ্ত শত্ৰু আছে। আপোনাৰ ভেলু ক্ৰিয়েট হৈছে। যি কৰিব সফলতা পাব। দাম্পত্যত বৰ ভাল নহয়। সন্তান ভাগ্য ভাল। সপ্তাহত গুৰুৰ ভাগ্য আপোনাৰ ঠিক আছে। আপুনি সন্মান বঢ়াবলৈ চেষ্টা কৰিব। জ্ঞাতি শত্ৰু আছে, কথা ক'ব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল হ'ব। অৰ্থ পাব পাৰে। ভ্ৰমণত ভাল, কৰ্মত ভাল, উন্নতি হ'ব, নতুন দায়িত্ব লোৱা আদি ভাল, ব্যৱসায়ত ভাল দেখা গৈছে। দাম্পত্যত বৰ ভাল দেখা নাযায়। সন্তানৰ মতিগতিত গণ্ডগোল দেখা গৈছে। আপুনি এই সপ্তাহত আনন্দ কৰিব পাৰিব। আনক দমাই ৰাখিব। আপোনাৰ ফেমিলিত গণ্ডগোল দেখা গৈছে। আপুনি খৰধৰ হ'ব বা কৰিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল, মানসিক চাপ কমিব আগতকৈ।
পৰিয়ালত কাৰো শৰীৰ বেয়া হ'ব পাৰে, অৰ্থভাগ্য ভাল, ফেমিলিত গণ্ডগোল আছে, কৰ্মত উন্নতি হ'ব, য'ত খোল খাব পাৰে, শান্তিৰ অভাৱ দেখা গৈছে, প্ৰেমত ভাল নহয়। এই সপ্তাহত ভাগ্যৰ সহায় পাব। সফলতাৰ বাবে আৰু বেছি জোৰ দিয়ক। আপুনি নিজে পৰিশ্ৰম বেছি কৰক, উন্নতি হ'ব। বন্ধুৰ পৰা প্ৰতাৰণা পাব এই সপ্তাহত। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল, আঘাত দুৰ্ঘটনা আদি হ'ব পাৰে, সাৱধান হ'ব। খৰচ বাঢ়িব, কাম কাজত বাধা বিপত্তি আছে, আপুনি আৰু বেছি সজাগ থাকিব। ওচৰৰ মানুহে বিপদত পেলাব, লক্ষ্য ৰাখিব। ব্যৱসায়ত ভাল, চাকৰিত সাৱধান, প্লেনিং কৰি চলিব এই সপ্তাহত, নহ'লে বিপদত পৰিব। জ্ঞাতি শত্ৰুতা আছে, আপুনি জামালাত আছে। ছিনিয়ৰ লোকৰ পৰা প্ৰব্লেম দেখা গৈছে, আপোনাক বদনাম দিব আনে। বিদ্যাত সাফল্য, টকাৰ নাটনি দেখা গৈছে। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত শৰীৰ উন্নতি হ'ব যদি অসুস্থ আছিল। ফেমিলিত শৰীৰ ভাল বৰ দেখা নাযায়। কৰ্মক্ষেত্ৰত সফলতা বৃদ্ধি পাব, কিন্তু দায়িত্ব বাঢ়িব। ব্যৱসায়ত উন্নতি, শত্ৰুৱে কথা শুনাব। সন্তান সুখত ভাল, পাৰিবাৰিক চাপ দেখা গৈছে, সফলতা পাব। আপোনাৰ খং ৰাগ কমাব, নহ'লে আপুনি বিপদত পৰিব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল দেখা নাই। কৰ্মত ভাল, টকাৰ নাটনি দেখা গৈছে, আপুনি হঠাৎ সফলতা পাই যাব পাৰে। এই সপ্তাহত ৰিস্ক ল'ব পাৰিব। চাকৰিত সাফল্য, মানুহৰ মন জয় কৰিব পাৰিব। প্ৰেমত ভাল নহয়, বিদ্যা সন্তান আদিত ভাল, কৰ্মত দায়িত্ব ল'ব। আপুনি আশা কম কৰিব, সহজে একো নহ'ব এই সপ্তাহত। বেছি মানুহৰ কথা নুশুনিব, টকাৰ ক্ষেত্ৰত সাৱধান হ'ব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল, অৰ্থদশা ভাল, ভ্ৰমণত বাধা দেখা গৈছে, আনৰ উপকাৰ কৰিবলৈ গৈ নিজৰ প্ৰব্লেম হ'ব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। আনৰ অনুৰোধ ৰক্ষা কৰিবলৈ নাযাব। ব্যৱসায়ত ভাল, দাম্পত্যত গণ্ডগোল দেখা গৈছে, বিদ্যাত ভাল, টকা ধাৰ নিদিব আৰু ধাৰে আপুনিও নল'ব। যিকোনো নতুন কাম চাই চিতি ল'ব এই সপ্তাহত। কথাৰ জালত নপৰিব বা নোসোমাব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত মানসিক চাপ অধিক দেখা গৈছে, শৰীৰ ভাল, ভাগ্যৰ সহায় পাব। টেনচন ভয় আদি দেখা গৈছে। ব্যৱসায়ত ভাল, আনৰ নজৰত পৰিছে, কিছু মানুহে দিগদাৰ দিছে। জ্ঞাতিৰ পৰাও সাৱধান, কোনো বদনাম দিব পাৰে, সাৱধান হ'ব। আপুনি অকলে থাকিব, কোনো চৰকাৰী বা অন্য কোনো ক্ষেত্ৰত চাই চিতি চলিব। ওপৰ মহলৰ পৰা কথা শুনিব লাগিব পাৰে। আইনী কৰ্মৰ পৰা আঁতৰি থাকিব। পৰিস্থিতি এই সপ্তাহত আপোনাৰ বিৰুদ্ধে আছে। এই সপ্তাহটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।